হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ পৰা মই ফটোশ্বপৰ ক্লাছটো ভিডিঅ' আপলোড দিবলৈ গৈ আছোঁ। মানে ফটোশ্বপৰ প্ৰথম ক্লাছ মই এইটো এটা চিৰিজ হিচাপত আপোনালোকৰ মাজত লৈ আনিছোঁ। মানে ফটোশ্বপৰ এটা চিৰিজ য'ত মানে আপোনালোকক মই ফটোশ্বপৰ গোটেইখিনি বস্তু শিকাবলৈ চেষ্টা কৰিম। ইয়াতে আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা বহুতখিনি শিকিবলৈ পাব। যিসকলে ফটোশ্বপ জানে, ফটোশ্বপৰ এই চিৰিজটো চাই তেওঁলোকেও বহুতখিনি নজনা কথা হয়তো জানিব পাৰে। তো সেয়ে মই সকলোকে কৈছোঁ, আপোনালোক সকলোৱে এই ভিডিঅ' কেইটা চাব পাৰিব। আৰু যিসকলে ফটোশ্বপ শিকিবলৈ বহুত ইচ্ছা কৰি আছে তেওঁলোকৰ বাবে এইটো বেষ্ট ভিডিঅ'। এইটো নহয়, একচুৱেলি ইয়াৰ পিছত বহুত কেইটা ভিডিঅ' আহিব। আপোনালোকে টোটেলি ফটোশ্বপটো শিকিবলৈ পাৰিব। মই আপোনালোকক গোটেইখিনি যিখিনি মোৰ এক্সপিৰিয়েঞ্চ সেইখিনি গোটেইখিনি দিব বিচাৰিছোঁ। ইয়াতে একদমেই ফ্ৰী হিচাপত ইউটিউবত আপোনালোকে নেক্সট বাই নেক্সট আপোনাৰ ভিডিঅ'বিলাক পাই থাকিব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক স্ক্ৰীনত লৈ আহিছোঁ। তো এইটো হৈছে ফটোশ্বপ, মোৰ ইয়াতে ইনষ্টল আছে। তো প্ৰথমতে হ'ব যে ফটোশ্বপটো আপোনালোকে কেনেকৈ ইনষ্টল কৰিব। ফটোশ্বপটো ইনষ্টল কৰাৰ বহুত কেইটা প্ৰচেছ আছে। ইয়াৰ ভিতৰত যিটো লিগেল প্ৰচেছ যিটো সেইটো হৈছে আপোনালোকে ফটোশ্বপক মান্থলি পেমেন্ট কৰিব লাগিব। সেইটো হৈছে আপোনালোকৰ মান্থলি 733 কৈ দিব লাগিব। ফটোশ্বপক পেমেন্ট কৰিব লাগিব, তেতিয়া আপোনালোকে ফটোশ্বপ ইউজ কৰিব পাৰিব। আৰু এইটো হৈছে লিগেল অপশ্যন। ইয়াত যিসকলে পেমেন্ট কৰিব পাৰে 700 750 টকা, তেওঁলোকে এই ফটোশ্বপটো আপোনালোকে ডাইৰেক্টলি বাই কৰি কেনে ইউজ কৰিব। কাৰণ লিগেল ছফ্টৱেৰ ইউজ কৰাত আপোনাৰ এটা এডভান্টেজ আছে, তাত যিবিলাক আপডেট আহি থাকিব সেইবিলাক আপোনালোকে লগে লগে পাব। আৰু সেইবিলাক বস্তু আপোনালোকে পালে তাত বহুতখিনি আৰু বেছিকৈ ফটোশ্বপটো ভালদৰে ইউজ কৰিব পাৰিব। আৰু যিটো আনলিগেল বা আমি যিটো ক্ৰেক ভাৰ্চন বুলি কওঁ, সেইটো আপোনালোকে ইউজ কৰিব পাৰে। মই আপোনালোকক তলত লিংকত দি দিছোঁ, আপোনালোকে তাৰ পৰা যাই ডাউনলোড কৰি ল'ব পাৰে ফ্ৰী ভাৰ্চনৰ ফটোশ্বপ। মই ফ্ৰী ভাৰ্চনটো দিয়াৰ এটাই কাৰণ সকলোৱে 733 বা 700 টকা মান্থলি পেমেন্ট কৰিব নোৱাৰে। তো তেওঁলোকে ফটোশ্বপটো শিকিবৰ কাৰণে এটলিষ্ট তেওঁলোকে জাষ্ট এটা ষ্টাৰ্ট কৰিব পাৰে তো শিকাৰ কাৰণে। তো সেয়েহে মই তেওঁলোকক ক্ৰেক ভাৰ্চনটো দি দিছোঁ। আপোনালোকে টেনশ্যন ল'ব নালাগে, কেনেকৈ ইনষ্টল কৰিব লাগে, কি কৰিব লাগে সেইবিলাক মই চব গাইড আপোনালোকক তলত দিয়া লিংকত থাকিবই। ক্ৰেক ভাৰ্চন হ'লেও আপোনালোকে তাত বহুতখিনি পাই যাব। বহুতখিনি মানে 95% ফিচাৰ্ছ তাতে গোটেইখিনি পাবই। 5% ফিচাৰ্ছ নালাগে। 5% ফিচাৰ্ছ আপোনালোকে নাপালেও সেইখিনি কোনো ইউজো নহয় তেনেকুৱা ধৰণৰ ফিচাৰ্ছ। তো সেয়েহে আপোনালোকে যিসকলে পাৰে তো জেনুইন ভাৰ্চনটোৱে ল'ব। আৰু যিসকলে নোৱাৰে আপোনালোকে মোৰ দিয়া লিংকৰ পৰা ফটোশ্বপটো ডাউনলোড কৰি ল'ব। তাতে কেনেকৈ ইনষ্টল কৰিব লাগে সেই ভিডিঅ'টো গাইড কৰা আছে, এটা ভিডিঅ' দিয়া আছে এক্সট্ৰাকৈ। তো ইয়াৰ পিছত আমি আহিছোঁ এতিয়া কেনেকৈ আপোনালোকে জেনুইনভাৱে ফটোশ্বপটো ইনষ্টল কৰিব পাৰে। আৰু বাকী আপোনালোকে যিটো ক্ৰেক ভাৰ্চন ইনষ্টল কৰিব বিচাৰিছে সেইটো আপোনালোকে কেনেকৈ ইনষ্টল কৰিব সেইটো মই ডাইৰেক্টলি ইউটিউবত আপলোড কৰিব নোৱাৰোঁ। ইয়াত কিছুমান ৰেষ্ট্ৰিকশ্যন আছে। তো সেয়ে আপোনালোকে তাৰ পৰাই চাই পেলাই ডাউনলোড কৰি ল'ব। তো এতিয়া মই আপোনালোকক জেনুইন ভাৰ্চনটো ইনষ্টল কৰি দেখুৱাই আছোঁ। আপোনালোকে ডাইৰেক্টলি এডব ফটোশ্বপ চাৰ্চ কৰি দিলেও আপোনালোকে ডাইৰেক্ট ফটোশ্বপটো ইয়াতে আহি যাব। ইয়াৰ পৰা আপোনালোকে বাই কৰিব পাৰে, কিন্তু মই ইয়াৰ পৰা আপোনালোকক বাই কৰিব দিব বিচৰা নাই। আপোনালোকক মই ইজি চিষ্টেমত দেখুৱাই আছোঁ। এইটো হৈছে আপোনালোকৰ এডব ক্ৰিয়েটিভ ক্লাউড। যিহেতু আপোনালোকে বাই কৰিবই ফটোশ্বপ, তো এইটো ছফ্টৱেৰ ভৰাই ল'লে আপোনালোকে এডভান্টেজ পাব। আৰু এইটো ছফ্টৱেৰৰ পৰা আপোনালোকে ডাউনলোড কৰাত বহুত ইজি হয় ফটোশ্বপটো। তো যিকি নহওক, এডব ক্ৰিয়েটিভ ক্লাউড আপোনালোকে গুগলত চাৰ্চ কৰিলে আহি যাব। যদি আপোনালোকে ক্ৰিয়েটিভ ক্লাউডৰ ডাউনলোড অপশ্যনটো পোৱা নাই, তেতিয়াহ'লে মই এই লিংকটো দি দিছোঁ তলত ডিছক্ৰিপশ্যনত, আপোনালোকে পাই যাব। তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব। এইটো জেনুইন ভাৰ্চন, কোনো ধৰণৰ ইয়াতে ক্ৰেক অপশ্যন নাই। ইয়াতে আপোনালোকে ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ক্ৰিয়েটিভ ক্লাউড ছফ্টৱেৰটো ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব আপোনাৰ ডাউনলোডিং ফল্ডাৰত এতিয়া ক্ৰিয়েটিভ ক্লাউডটো আহি যাব। ইয়াক ডাবল টিক কৰিব। ডাবল টিক কৰিবলৈ আপোনালোকে ইয়াত ইনষ্টল কৰি দিব। তেনেকৈ ইয়াতে ক্ৰিয়েটিভ ক্লাউড এনেকৈ আহিব। ইয়াতে আপোনালোকে কণ্টিনিউ কৰি দিব, য়েছ কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ তাত ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে ইয়াতে বহুত কেইটা অপশ্যন পাব লগ ইন কৰাৰ। ইয়াৰে ভিতৰত আপোনালোকে গুগলেৰে লগ ইন কৰিব। ইয়াতে ক্লিক কৰি দিব গুগলত। দিয়াৰ পিছত আপোনালোকৰ যিটো ইমেইলেৰে আপোনালোকে লগ ইন কৰিব বিচাৰিছে সেইটো ইমেইল আপোনালোকে চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনাৰ তাত এনেকৈ ৰেজিষ্টাৰ হৈ যাব আৰু অট'মেটিকলি লগ ইন হৈ যাব। আপোনালোকে ডাইৰেক্টলি এনেকৈ ইমেইলটো চিলেক্ট কৰিবলৈ হ'লে আপোনালোকে ইমেইলটো বা আপোনাৰ জিমেইলটো আগতে লগ ইন কৰি ল'ব আপোনাৰ গুগল একাউণ্টত, আপোনাৰ ব্ৰাউজাৰত। তাৰপিছতে আপুনি ডাইৰেক্টলি এনেকৈ চিলেক্ট কৰিব পাৰিব আপোনাৰ ক্ৰিয়েটিভ ক্লাউডৰ লিংকটো। ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ইয়াতে ক্ৰিয়েটিভ ক্লাউডটো আপোনাৰ ইনষ্টল হৈ গৈছে আৰু আপুনি ইয়াক অপেন কৰিব পাৰিব। এনেকৈ আপোনালোকৰ ইমেইলেৰে ক্ৰিয়েটিভ ক্লাউডটো ৰেজিষ্টাৰ কৰি লোৱাৰ পিছত ইয়াতে আপোনালোকে বহুত কেইটা অপশ্যন পাব। ইয়াৰে ভিতৰত আপুনি এপছত আহিব। এপছ ইয়াতে দেখিবলৈ পাইছে। এপছত অহাৰ পিছত আপোনালোকে ইয়াতে বহুতো ধৰণৰ এডবৰ এপছ দেখিবলৈ পাব। তো ইয়াৰ ভিতৰত আপোনালোক ফটোশ্বপটো আপোনালোকে বাই কৰিব।
ফটোশ্বপটো ইয়াতে ফ্ৰী ট্ৰায়েল আৰু বাই যিহেতু আমি ইয়াক বাই কৰিমে তো আপোনালোকে বাই কৰিব পাৰে আৰু আপোনালোকে যদি কোনোবাই ভাবে যে মই 7 দিনৰ কাৰণে ট্ৰায়েল ভাৰ্চনটোৱে ইউজ কৰি চাও তো ট্ৰায়েল ভাৰ্চনটো হৈছে 7 দিনৰ কাৰণে আপোনাক ফ্ৰীতে ইউজ কৰিব দিব এডবৰ জেনুইন সফটৱেৰটো কিন্তু তাৰে পিছত আপোনালোকৰ পৰা পেমেন্টটো দিলেই থাকিব আপোনালোকে ফ্ৰী ভাৰ্চনটো যদি ইউজ কৰিব বিচাৰে 7 দিনৰ বাবে আপোনালোকে কৰিব পাৰে প্ৰচেছটো একেই কেনসেল কৰিব লাগিব ইয়াৰ সাবস্ক্ৰিপচনটো 7 দিনৰ আগতে নহলে আপোনাৰ পৰা পইচা কাটি ল'ব তো এতিয়া আমি ইয়াক বাই কৰিম বাই অপচনত যাম তাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ফটোশ্বপ আৰু এনেকৈ বহুত ধৰণৰ বহুতটা অপচন আহিছে ক্ৰিয়েটিভ ক্লাউড ফটোশ্বপ লাইটৰুম তো ইয়াৰ ভিতৰত আমি যেহেতু ফটোশ্বপটো ইউজ কৰিম তে আপোনালোকে কন্টিনিউ ক্লিক কৰিব কন্টিনিউ ক্লিক কৰাৰ আগতে আপোনালোকে ইয়াতে চাই ল'ব মান্থলি এনুৱেল বিল মান্থলি আৰু এনুৱেল প্ৰিপেড তো আপোনালোকৰ কাৰণে এটো অপচন বেষ্ট হ'ব যে যি কেমে আপোনালোকে ইউজ কৰে সেই কেমাহৰ পেমেন্টটো ইয়াৰ পৰা কাটি থাকিব ইয়াতে কন্টিনিউত আহিব কন্টিনিউত আহাৰ পিছত কন্টিনিউত ক্লিক কৰিব কন্টিনিউত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউজ কৰিব পাৰিব আপোনালোকৰ ইয়াতে ফোনপে গুগল পে নচলে কাৰণ এডব হৈছে আমেৰিকান তাত কোনো ধৰণৰ ফোনপে গুগল পে নাই তো হেয়ে আপোনালোকে ইয়াতে কাৰ্ড ইউজ কৰিব লাগিব আৰু কাৰ্ডখন হ'ব লাগিব আপোনাৰ ভিসা আৰু মাষ্টাৰ কাৰ্ড এন বাহিৰে বেলেগ কাৰ্ড আপুনি ইউজ কৰিব নোৱাৰে ইয়াতে আপোনালোকে পেমেন্ট কৰি দিয়াৰ পিছত গোটেইখিনি ঠিক ঠাক হোৱাৰ পিছত আপোনাৰ ফটোশ্বপটো ইয়াতে ওপেন আহি যাব আপোনালোকে ফটোশ্বপটো কেনেকৈ ইনষ্টল কৰিলে গম পালে জেনুইন হয় তো এতিয়া আপোনালোকক দেখুন যে ফটোশ্বপটো কেনেকৈ ইউজ কৰিব লাগে